নমস্কাৰ, জয় হিন্দ, ৰাম ৰাম সকলোকে। পোনপ্ৰথমে আপোনালোকক এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি আলোচনা কৰিম যিসকল ল'ৰা ছোৱালী নতুনকৈ ৰানিং হওক, লং জাম্প হওক প্ৰেক্টিছ কৰি আছে বা নতুনকৈ গ্ৰাউণ্ডত গৈ আছে, ঠিক আছে। যিসকল ল'ৰা ছোৱালী অসম আৰক্ষী, SSC JD লগতে অগ্নিবীৰ, ঠিক আছে, ৰেলী ইণ্টাৰভিউ মাৰিম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণে ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ। আপোনালোকে ভিডিঅ'টো কটাইটো চাই যাব, ঠিক আছে। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমে আপোনালোকে গ্ৰাউণ্ডত যাই লগালগ গৈয়ে মই দেখা পাওঁ, ঠিক আছে, বহুতখিনি ল'ৰা ছোৱালী গ্ৰাউণ্ডত গ'লে মই গৈ পিনে জোতাযোৰ পিন্ধিছে ৰানিং কৰা ষ্টাৰ্ট, তেনেকুৱা নহয়, ঠিক আছে। আপোনালোকে ভালদৰে যাব, যাই পিনে জোতা যি পিন্ধিব লগা আছে পিন্ধি ল'ব, পিন্ধি লৈ পিনে ধুনীয়াকৈ ৱাৰ্ম আপ কৰি ল'ব। ৱাৰ্ম আপটোত আপোনালোকৰ এনেকুৱা হ'ব লাগে যেন বডিৰ পৰা সম্পূৰ্ণ ঘাম ওলাই গৈছে, ঠিক আছে। যেতিয়ালৈকে বডি গৰম নহয় তেতিয়ালৈকে ৰানিং কেতিয়াও হ'ব নোৱাৰে। বডিটো সম্পূৰ্ণভাৱে গৰম কৰি ল'ব। যিমান যি এংকেল হওক, কমৰ হওক, নি হওক, যিমানখিনি কাম এক্টিভ কৰিব লগা আছে আপোনালোকে এক্টিভটো কৰি ল'ব পোনপ্ৰথমে। তাৰপিছত ৰানিং ষ্টাৰ্ট কৰিব। আৰু ৰানিংটো এনেকৈ আৰম্ভ কৰিব, যিসকল নতুন ল'ৰা ছোৱালীয়ে আপোনালোকে গৈ পিনে লগালগ গৈ পিনে আপোনালোকে 3200 মাৰি দিব নালাগে, ঠিক আছে। আপোনালোকে নিজকে আগতে চাওক যে মই কিমানখিনি পুছ কৰিব পাৰি আছোঁ আজি। যদি আপুনি একেদিনে গৈ কিনে 3200 মাৰিব ট্ৰাই কৰিছে, নিশ্চয় আপোনাৰ টাইমিং নিশ্চয় বেয়াই আহিব, সেইটো ক'ব লগা একো কথা নাই, ঠিক আছে। কিন্তু বেয়া আহিব যে এনেকুৱা নহয় যে আপোনালোকৰ নেক্সট পিছত গৈ কিনে ইম্প্ৰুভ নহ'ব, ঠিক আছে, তেনেকুৱা নহয়। পিছত গৈ ইম্প্ৰুভ হ'ব, কিন্তু আপোনালোকৰ ৰানিং কৰা যিটো মতলব ৰানিং কৰাৰ যিটো টেকনিক, সেই ৰানিং কৰাৰ টেকনিকটো হৈছে কেনেকুৱা ধৰণৰ যে আপুনি সুন্দৰভাৱে যাব, ৱাৰ্ম আপ কৰিব, ৰানিং কৰিব। আপোনালোকে 3200 মিটাৰ ৰানিং কৰিব, ঠিক আছে। 3200 মিটাৰ একেদিনে নালাগে। প্ৰথমতে আপোনালোকে 800 মিটাৰ দৌৰক, 800 মিটাৰ ধুনীয়াকৈ ৰানিংটো মাৰক, 800 মিটাৰ। তাৰপিছত আৰু 800 মাৰিলে সেনেকৈ গৈ পিনে আপোনালোকে এসপ্তাহত মিনিমাম 3200 আপোনালোকে ক্লিয়াৰ কৰি দিয়ক যে মই 3200 মাৰিব পাৰিম। কিন্তু 3200 মাৰিব পাৰিলেই নহ'ব আপোনালোকৰ এতিয়া। তাৰপিছত আপোনালোকে গৈ পিনে চাব লাগিব যে টাইমিংটো কিমান আহে। আৰু টাইমিংটো এনেকৈ কৰক যে আপোনালোকে 3200 মিটাৰ ৰানিং কৰিব পৰা হ'ল, ঠিক আছে। প্ৰথমতে 800 মাৰিলে, তাৰপিছত আপোনালোকে যদি এদিন দুদিনকৈ যদি আপোনালোকে টাইমিং 3200ৰ পৰা 800ৰ পৰা এনেকৈ 1600ৰ পৰা 3200 এনেকৈ যদি আপোনালোকে ইম্প্ৰুভ কৰে, তেতিয়াহ'লে আপোনালোকৰ টাইমিংটো ভাল হ'ব। কাৰণ আপোনালোকে যদি 800 মিটাৰ যদি আপোনালোকে 3 মিনিটত বা 3.5 মিনিটত মাৰে, নেক্সট 800 মিটাৰ কিমান সময় লাগিছে সেইটো আপোনালোকে ওলাব পাৰিব, ঠিক আছে। আপোনালোকৰ যিমান 800 মিটাৰ সময়খিনি যদি ঠিকে আছে, যে 800 মিটাৰ সময়খিনি 3.5 মিনিট লাগিল, তাৰখিনি কিমানখিনি বাঢ়ি গৈছে, 4 মিনিটো লাগিব, 4.5 মিনিটো লাগিবও পাৰে। তো সেইটো আপোনালোকে ধ্যান ৰাখিব লাগিব যে মোৰ প্ৰথমৰ স্পীডটোৰ দৰে মই এইখিনিও স্পীড মাৰিব লাগিব। হয়তো মাজত এটা ৰাউণ্ড আপোনালোকৰ কমি যাব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু এনেকুৱা নহয় যে যাই পিনে লগালগ 3200 একেদিনে কমপ্লিট কৰিব, তেনেকৈ নালাগে। যাব সুন্দৰভাৱে, যাই পিনে ৰানিংটো কৰিব, লাহে লাহে 3200 হ'ল। তাৰপিছত আপোনাৰ টাইমিংটো চাব লাগিব, টাইমিংটো কেনেকুৱা ধৰণৰ হ'লে আপোনাৰ টাইমিংটো আহিব 12 মিনিট বা 11 মিনিট 50 ছেকেণ্ডত বা 12.5 মিনিটত কেনেকৈ আহিব, সেইটো আপোনালোকে মিলাব লাগিব যে মই ইমানখিনি স্পীডত দৌৰিলে মই ইমানখিনি টাইমিঙত আহি যাম। সেইটো আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট। আপোনালোকে সেইটো গম পাবই লাগিব যে মই ইমানখিনি স্পীডত যদি দৌৰোঁ বা ৰানিং কৰোঁ, তো মোৰ ইমানখিনি সময়ত মেকআপ হয়। তাৰপিছত আপোনালোকে গম পাব যে মই আৰু দুখন মই টানিব পাৰিম ৰানিংটো, ঠিক আছে। তো ৰানিংটোচোন আৰু মই টানিব পাৰিম, তেতিয়া আপোনালোকে আৰু কষ্ট কৰক। আৰু 3200 মিটাৰ গৈ পিনে আপোনালোকে এনেকুৱা নকৰিব যে এদিন গ্ৰাউণ্ডত গ'ল, ধৰি লওক আজিয়ে আপোনালোকে গ্ৰাউণ্ডত গ'ল, ঠিক আছে। গ্ৰাউণ্ডত গৈ পিনে আপোনালোকে ডাইৰেক্ট 3200 মিটাৰ মাৰিলে, ঠিক আছে। টাইমিং হৈ গ'ল আপোনালোকৰ 13 মিনিট 25 ছেকেণ্ড। তো আপোনালোকে 13 মিনিট 25 ছেকেণ্ড আহি কিনে লং জাম্প মাৰিল, চিনাপ মাৰিল, আপোনালোকে গুচি আহিল, তেনেকুৱা নকৰিব। আপোনালোকে এনেকুৱা কৰক, প্ৰথম কেইদিন আপোনালোকে ৰানিং কৰিব গৈছে নহয়, ৰানিং কৰক কেইদিনমান, ঠিক আছে। ৰানিং এসপ্তাহ কৰিলে, তাৰপিছত এসপ্তাহৰ মাজে মাজে আপোনালোকে এদিন লং জাম্প মাৰক, এদিন চিনাপ মাৰক, এনেকৈ কৰক। একেদিনে তিনিওটা ইভেণ্ট লগালগ কৰিব নালাগে। যেতিয়া আপোনালোকৰ ইম্প্ৰুভ হ'ব, তেতিয়া আপোনালোকৰ এনাৰ্জিটো যেতিয়া হৈ যাব না, এনাৰ্জিটো যেতিয়া হ'ব, তেতিয়া আপোনালোকে নিশ্চয় গোটেইখিনি ইভেণ্ট আপোনালোকে একেলগে কৰিব পাৰিব, ঠিক আছে। আৰু ভিডিঅ'টোত মই এইটোৱে ক'ব খুজিছোঁ যে মানুহে নোৱাৰা কাম একো নাই, হয়তো আপোনালোকৰ টাইম লাগিব, ঠিক আছে। কিছুমান ল'ৰাৰ ৰানিং ভাল থাকে, তেওঁলোকে কম প্ৰেক্টিছ কৰে, কিছুমানে ভাল দৌৰিব পাৰে, আৰু কিছুমানে বহুত বেছি প্ৰেক্টিছ কৰে কম দৌৰিব পাৰে। এইটো কিহৰ ওপৰত, মানে কিছুমানৰ
ভিতৰৰ পৰা জেনেটিকটোও ভাল থাকে ৰানিঙত, ঠিক আছে। কিছুমান ল'ৰাই বহুত ভাল বেছি দৌৰিব পাৰে, মোৰ লগতে তেনেকুৱা হয়। মই ধৰি লওক যিমান প্ৰেক্টিছ কৰিলেও মই বহুত বেছি ৰানিং কৰিব নোৱাৰোঁ, কিন্তু মই জানো যে মোৰ কিমানখিনি মাৰিলে মই কিমানখিনি সময়ত আহিব পাৰোঁ, মোৰ সিমানখিনি মোৰ কেপাচিটি আছে, ঠিক আছে। বাৰু বাদ দিয়ক এইবিলাক কথা, আমাৰ প্ৰেক্টিছৰ কথাবিলাক বাদ দিয়ক। আপোনালোকে এতিয়া আপোনালোকৰ চাওক, যিমানখিনি ল'ৰা ছোৱালী আছে, মেক্সিমাম ল'ৰা ছোৱালীয়ে লং জাম্প চিন আপ এক্সেলেণ্ট মাৰে, ঠিক আছে। মেক্সিমাম কেটেগৰীৰ ল'ৰা ছোৱালীয়ে লং জাম্প চিন আপটো এক্সেলেণ্ট মাৰিবই। তাৰপিছত গোটাই কাট অফৰ মাইকটো ক'ত আহে জানেনে আপোনালোকে? ৰানিংটোতহে কাট অফৰ মাইকটো আহে। কাৰণ চবেই যদি 20 পায়, ইপিনে 20, লং জাম্পত 20, চিন আপত 20 পালে 40, আৰু ইপিনে ৰানিঙত 20 থাকে। ৰানিঙত যদি 20ৰ ভিতৰত আপুনি 12.5, 13 এইখিনি নাম্বাৰ পায় বা 13.5 নাম্বাৰ পায়, তেতিয়াহ'লে আপোনাৰ কাট অফত নাম অহাটো স্বাভাৱিক। কাৰণ মেক্সিমাম ল'ৰাই আজিকালি পাছ কৰে, ঠিক আছে। ৰানিংটো কিছুমান 13 মিনিট মাৰে, কিছুমানে 12.5 মিনিটত মাৰে, 12 মিনিট 40 ছেকেণ্ড, 12 মিনিট 50 ছেকেণ্ড, এনেকুৱা টাইমতে মাৰে। তো আপোনালোকৰ যদি কাট অফত নাম আহিব লগা হৈছে প্ৰথমতে, তেতিয়াহ'লে আপোনালোকে ৰানিংটো মষ্ট ইম্পৰ্টেণ্ট, ৰানিংটো আপোনালোকে ইম্প্ৰুভ কৰিব লাগিব, ঠিক আছে। বহুত কষ্ট কৰি হ'লে ইম্প্ৰুভ কৰিব লাগিব, কাৰণ ৰানিংটোৰ ওপৰত ভিত্তি কৰিহে আপোনালোকৰ যি ৰিটেনৰ কাৰণে কাট অফটো মাতে, ৰানিংটোৰ ওপৰত ভিত্তি কৰি। আৰু আজিকালি ল'ৰা ছোৱালী প্ৰেক্টিছ ইমানেই বহুত বেছি কৰে, মানে ভাবিব নোৱাৰিব, ঠিক আছে। কিছুমান ল'ৰা ছোৱালী আছে 11 মিনিটতে মাৰি দিয়ে, কিছুমানে 10 মিনিট 50 ছেকেণ্ড, 10 মিনিট 58 ছেকেণ্ড, এইবিলাক টপ ৰানিং, মানে এইবিলাকে বহুত ভাল ৰানিং কৰিছে, বহুত প্ৰেক্টিছ কৰিছে। আপোনালোকে ইমানখিনি নোৱাৰে প্ৰথমবাৰ, 12 মিনিট বা 12.5 মিনিটত পাৰিব। তো সিমানখিনি আপোনালোকে পুছ কৰক, মই 12.5 মিনিটত মাৰিম, যেনেকৈ নহওক, ঠিক আছে। আৰু বহুত বেছি টেনশ্যনত থাকিব নালাগে যে ৰানিং ইম্প্ৰুভ হোৱা নাই, লং জাম্প ইম্প্ৰুভ হোৱা নাই, চিন আপ ইম্প্ৰুভ হোৱা নাই। আপোনালোকে যদি গ্ৰাউণ্ডত সদায় যদি কষ্ট কৰে, আপোনালোকৰ ইম্প্ৰুভ হোৱাটো স্বাভাৱিক, ইম্প্ৰুভ হ'বই। কাৰণ সকলো প্ৰেক্টিছৰ ওপৰতহে নিৰ্ভৰ কৰে, ঠিক আছে। আপুনি যদি প্ৰেক্টিছ নকৰাকৈ ঘৰত ভাবি থাকে যে মই লং জাম্প মোৰ হোৱা নাই, চিন আপ হোৱা নাই, তেতিয়া নিশ্চয় আপোনালোকৰ নহয়। যিজন ল'ৰা যিখিনি মতলব নতুনকৈ যায় গ্ৰাউণ্ডত, তেওঁলোকৰ চাবি চিন আপটো 4 বাৰ 5 বাৰ, কিন্তু সেই ল'ৰাজনে যদি প্ৰেক্টিছ কৰি থাকে, লাষ্টত যে 14 বাৰ 15 বাৰ 17 বাৰ এনেকৈ মাৰে, ঠিক আছে। কিহৰ ওপৰত? এইটো প্ৰেক্টিছৰ ওপৰত, ঠিক আছে। আপুনি যদি প্ৰেক্টিছ কৰে, নিশ্চয় আপোনাৰ হোৱাটো স্বাভাৱিক হ'বই। প্ৰথমতে 4 বাৰ মাৰিছে, 6 বাৰ মাৰিছে, এইটো ডাঙৰ কথা নহয়, কিন্তু আপোনালোকে নিজকে কিমানখিনি টানিব চেষ্টা কৰিছে। মই 4 বাৰ মাৰিছোঁ, মই কালি বা অহাকালি 5 বাৰ মাৰিম, সেই চিষ্টেমত আপুনি যেতিয়া টানি যাব পাৰিব, তেতিয়াহে আপোনাৰ ইম্প্ৰুভ হোৱাটো স্বাভাৱিক। ৰানিংটোও তেনেকুৱা ধৰণৰ, ৱাৰ্ম আপ কৰি ল'ব ধুনীয়াকৈ, ৰানিং কৰিব। আৰু ৰানিং কৰি উঠি আপোনালোকে বহুত ভাল ল'ৰা ছোৱালীয়ে ৰানিং কৰে, ঠিক আছে। বহুত ৰানিং কৰা ভাল ল'ৰা ছোৱালী আছে, যিসকলে মতলব ৰানিং কৰি উঠি কিছুমান ল'ৰা ছোৱালীয়ে বহি দিয়ে, মই দেখা পাইছোঁ। গ্ৰাউণ্ডত যায় লগালগ বহি দিয়ে, মানে, ঠিক আছে। তেনেকুৱা আপোনালোকে নকৰিব, কাৰণ ৰানিং কৰি থকাৰ সময়ত আপোনালোকৰ বডিটো বহুত বেছি এক্টিভ হৈ থাকে, বহুত বেছিয়ে গৰম হৈ থাকে, আপোনালোকে ভাবিব নোৱাৰিব, ঠিক আছে। ঠাণ্ডা দিনত চাব, আপোনাৰ গাৰ পৰা ধোঁৱা ওলাব ৰানিং কৰি থাকালে, ঠিক আছে। পূৰা সম্পূৰ্ণ বডিৰ পৰা ধোঁৱা ওলাই থাকিব জুই লগাৰ দৰে। তো গৰম দিনত তেনেকুৱাই হয়, খালি ধোঁৱাটো হয়তো আপোনাৰ দেখা নাপায়। তো লগালগ আহি কিনে কোনোদিন বহি নিদিব। ৰানিং কৰিছে, টাইমিং হ'ল, বাছ আপোনালোকে সেই মিডিয়ামতে আৰু যদি একপাক শ্ল'কৈ ৰানিং কৰিব পাৰে কৰক, আৰু নকৰে যদি খোজকাঢ়ি দিয়ক, ঠিক আছে। 3টা বা 2টা ৰাউণ্ড খোজ কৰি দিব, বডিটো লাহে লাহে ৰিলেক্স হ'ব। আৰু তাৰপিছত আহিয়ে লগালগ পানী নাখাব, ঠিক আছে। ৰানিং কৰা হ'ল মই ৰেষ্ট ল'ম, মই আৰু ফিজিকেল এক্টিভিটি নকৰোঁ আৰু আজি। তো সেইখিনি সময়ত আপোনালোকে পানী খাব পাৰে, ৰানিং কৰি উঠি পানী খাব লাগে, ঠিক আছে। পানী যিমানখিনি পাৰে সিমানখিনি খাওক, কাৰণ পানী ভালদৰে খালেহে আপোনালোকৰ জইণ্টবিলাক, যিবিলাক আঁঠুৰ জইণ্ট, তাৰপিছত কিছুমানৰ এইবিলাক টানে, ঠিক আছে, ইয়াতো টানে কিছুমানৰ, আৰু কিছুমানৰ এইখন হাতৰ এইবিলাকত টানে। তো এইবিলাকত টানাৰ কাৰণটো হ'ল এইবিলাক, পানীটো যদি আপোনালোকে ভালদৰে খাই থাকে, তো এইবিলাক নাটানে, ঠিক আছে। পানীটো বহুত বেছিয়ে খাব। আৰু কেলছিয়ামৰ টেবলেট হওক, এইবিলাক কিছুমান বস্তু আপোনালোকে খাব, যিহেতু, ঠিক আছে। নতুন ৰানিং ইম্প্ৰুভ কৰিলে কিছুমান প্ৰব্লেম দেখা দিয়ে। আৰু কিছুমানৰ ভৰি খোলা নাপায়, ভৰিখন আগত দেখি দিব খোজে, কিছুমানৰ কম হয়, সেইটোৰো এক্সাৰচাইজ আছে। আপোনালোকে লগত যিসকল আপোনালোকৰ দাদা বা বাইদেউ আছে ৰানিং কৰা, আগৰ পৰা ৰানিং কৰে, তেওঁলোকক সুধিলে তেওঁলোকে নিশ্চয় বুজাই দিব আপোনালোকক, ঠিক আছে। বাকী যি নহওক, যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু কমেণ্ট এটা, লগতে ছাবস্ক্ৰাইবটো কৰি দিব। কাৰণ আৰু হয়তো মই আগলৈ আপোনালোকে যদি মোক এনেকুৱা সহায় কৰে বা ছাপোৰ্ট কৰোঁ, তেতিয়াহ'লে মই নিশ্চয় আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজত আপলোড কৰিব পাৰিম, ঠিক আছে। যিসকলে ল'ৰা ছোৱালী প্ৰেক্টিছত গৈ আছে, তেওঁলোকক বেষ্ট অফ লাক। আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক, আৰু খোৱা লোৱাটো ভালদৰে কৰিব, ঠিক আছে। ধন্যবাদ, নমস্কাৰ, জয় হিন্দ।